খুব ভাল কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক যেটো নিৰ্দেশ দিলে যে গোটেই আপাৰ আসাম ভিজিট কৰি কিমান ক্ষতিগ্ৰস্ত হৈছে আমাৰ গাঁৱৰী পালক প্ৰগ্ৰেছিভ গাঁৱৰী পালক মানে যিমান আছে তেওঁলোকৰ কিমান ক্ষতিগ্ৰস্ত হৈছে প্ৰত্যেক ডিস্ট্ৰিক্টৰ ৰিভিউ মিটিং কৰি আমি এটো এছেছমেন্ট কৰি আছো আৰু এতিয়া আমি দেখিলো যে জাস্ট লাষ্ট আমাৰ ডিসেম্বৰৰ 1 তাৰিখৰ পিছত আৰু কোনো এএছএফৰ আক্ৰান্ত হোৱা নাই তো এটো এটা ভাল সংকেত আৰু যিমান ক্ষতিগ্ৰস্ত হৈছে এটো আমি ক্যালকুলেট কৰি খুব সোনকালে আমি কেনেকা তেওঁলোকৰ যেটো আমাৰ 50-50 ৰেশিও সেন্ট্রাল গভর্নমেন্টৰ 50% আৰু স্টেট গভর্নমেন্টৰ 50% এটো মিলাই তেওঁলোকৰ যেটো লস হৈছে এটো খুব সোনকালে যাতে আমি ডিসবার্স কৰিব পাৰো থ্ৰু ডিবিটি ট্ৰান্সফাৰ তাৰ কাৰণে ব্যৱস্থা হাতত লোৱা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ যে আমাৰ গাঁৱৰী পালকসকলৰ যাতে আমি কেনেকা গভৰ্নমেন্টৰ পালৰ পৰা আমি কেনেকা আমি তেলো সহায় কৰা যায় আৰু যাতে আমি আত্মনিৰ্ভৰ হ'ব লাগে আমি যাতে বহিৰ ৰাজ্যৰ পৰা ইয়াত যাতে গাহৰি নাই আমি যাতে ইয়াত প্ৰডাকশন কৰিব পাৰো তেতিয়া এএছএফ টো কন্ট্ৰোল কৰিব পাৰো আৰু বিশেষকৈ এএছএফ ইমান ভয়ানক এটা ভাইৰাছ এটো গাহৰিৰ ক্ষেত্ৰত মানে 100% কালিং হৈ যায় উইদিন 1 কিলোমিটাৰ ৰেডিয়াস যতে এপিক সেন্টাৰ হয় তাতে উইদিন 1 কিলোমিটাৰ ৰেডিয়াস তাতে গাহৰি সব নিধন কৰিব লগা তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কঠোৰ নিৰ্দেশ যে আমি যাতে ইয়াত প্ৰডাকশনটো বঢ়াব পাৰো কেনেকা বঢ়াব লাগে তাৰ কাৰণে ব্যৱস্থা হাতত লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশ দিছে আৰু আমি এই প্ৰয়াস চলাই আছো আৰু আমি এটা প্ৰজেক্ট হাতত লৈছো প্ৰথম ইয়াত যাতে আমি বাহিৰৰ পৰা ইয়ৰ্কশায়াৰ বা হেম্পশায়াৰ যেটো ব্ৰিড এই ব্ৰিডটো ইয়াত আনি আমি যাতে মাল্টিপ্লাই কৰি আমি যাতে আমাৰ প্ৰডাকশনটো বঢ়াব পাৰো আমাৰ ৰাজ্যত যাতে আমি গাহৰিৰ প্ৰডাকশন বাঢ়ে আমাৰ যাতে হৰিয়ানা পাঞ্জাবৰ পৰা গাহৰি যাতে আমাৰ অসমত নাই আমি যাতে উল্টা আমি নৰ্থ ইষ্টৰ ৰাজ্যত আমি ইয়াৰ পৰা অসমৰ পৰা আমি গাহৰি সব ৰাজ্যত দিব পাৰো আৰু আমাৰ যিমান ফাৰ্মাৰ্স আছে বেকয়াৰ্ড ফাৰ্মাৰ্স হোক অৰ্গানাইজড ফাৰ্মাৰ্স হোক সকলে মিলি যাতে তেওঁলোকেও যাতে এটা আমাৰ গ্ৰামীণ অৰ্থনীতিক এটা ডাঙৰ অৰিহণা যোগায় তাৰ কাৰণে ব্যৱস্থা লোৱা হৈছে আৰু যিসকল ব্যক্তি আপোনাৰ ইয়াত গাহৰি সৰবৰাহ কৰি আছে বহিৰাজ্যৰ পৰা আনি কিনে তেওঁলোকৰ ওপৰত কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাবিছে নেকি 100% আপোনালোকে কেইদিন আগে দেখিছে নহয় শ্ৰীৰামপুৰ গেটত 2 গাড়ী আমাৰ পজিটিভ হৈছিলে টোটাল কালিং কৰা হৈছে কোনো কম্প্ৰমাইজ কৰা হোৱা নাই আমি এই কথাটো কৈছো যে আমি অসমৰ আমি কালি গাহৰিৰ ক্ষেত্ৰত নহয় আমি কণীৰ ক্ষেত্ৰত মাছৰ ক্ষেত্ৰত আমি ব্ৰয়লাৰ চিকেনৰ ক্ষেত্ৰত বা আমি গাখীৰৰ ক্ষেত্ৰত আমি যাতে নিজে আত্মনিৰ্ভৰ হ'ব পাৰো তাৰ কাৰণে এই ব্যৱস্থা হাতত লোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় একটা মানে দিশা স্থিৰ কৰি দিছে যে উইদিন 2030 ৰ ভিতৰত আমি যাতে অসম একটা মানে আত্মনিৰ্ভৰ ৰাজ্য হিচাপে গঢ় লৈ উঠে আৰু যাতে অসম গোটেই নৰ্থ ইষ্ট তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আমি যাতে ইয়াৰ পৰা ৰপ্তানি কৰিব পাৰো আমি যাতে খালি আমদানি কৰাৰ যে মোটিভ যেটো এটো যাতে চেঞ্জ হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই প্ৰয়াস চলাই আছে এই কাৰণে এডভান্টেজ আসাম যেটো 2 এটো মানে কৰাৰ পিছত ভাৰতবৰ্ষৰ ডাঙৰ ইন্ডাষ্ট্ৰিয়েলিষ্ট অসমত ইন্ডাষ্ট্ৰিয়েল স্থাপন কৰাৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিলে আজি ইন্ডাষ্ট্ৰিয়েল ৰিভলিউচনৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰয়াস কৰিছে যাতে ইয়াৰ আমাৰ অসমৰ নিবনুৱা ল'ৰা ছোৱালী যাতে ঘৰত থাকি তেওঁলোকে কৰ্মসংস্থানৰ ব্যৱস্থা হয় তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ এই প্ৰয়াস তাৰ কাৰণে আমরা সকলে মিলি হাওৰি জনাব লাগিব সকলে মিলি কাম কৰিব লাগিব যাতে আত্মনিৰ্ভৰ ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা হয় অসম আৰু অসম যাতে সত্যিকাৰ অৰ্থে ভাৰতবৰ্ষৰ 5টা উন্নত আৰু শক্তিশালী ৰাজ্য হিচাপে গঢ় লৈ উঠে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত